মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ যে আমি সমগ্ৰ অসমৰ ৰাইজৰ লগত কথা বতৰা পাতি অসমৰ যিমান জাতীয় জনগোষ্ঠীয় সংগঠন আছে তেওঁলোকৰ লগত কথা বতৰা পাতি অসমৰ বিশিষ্ট বুদ্ধিজীৱী নাগৰিক সমাজ শিল্পী সমাজ অসমৰ ছাত্ৰ যুৱ সমাজ আৰু অসমৰ গাঁৱে গাঁৱে সিঁচৰিত হৈ থকা কৃষক আৰু শ্ৰমিক লোকসকলৰ লগত আলাপ আলোচনাৰ জৰিয়তে সঁচাকৈ অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা অসমীয়া জাতিৰ স্বাভিমান সুৰক্ষিত কৰিব পৰা আৰু কেতিয়াও আপোচ নকৰা ইমান দিনে অসমৰ ৰাইজ আজি এক ঐক্যবদ্ধ আপোচহীন সুস্থ জাতীয়তাবাদী বিশ্বাসী এক প্ৰগতিশীল আঞ্চলিক ৰাজনৈতিক দল বিচাৰিছিলে হে ৰাইজৰ দল হিচাপে আত্মপ্ৰকাশ কৰিলে আৰু আপোনালোকে দেখিছে যে আমি এতিয়া যেতিয়া গুৱাহাটীৰ পৰা বৰপেটালৈকে আহি আছোঁ যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাক যেনেকুৱা ধৰণে উষ্মভাৱে আদৰণি জনাইছে আমাৰ আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ সঁচাকৈয়ে ৰাইজৰ দ্বাৰা গঠিত ৰাইজৰ বাবে ৰাইজৰ দলক ৰাইজে আদৰি লৈছে আৰু ৰাইজৰ দলৰ পৰা এটা কথা আমি ক'ব বিচাৰিছোঁ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ ৰাজ্যৰ সোণোৱাল চৰকাৰক যে সংবিধান বিৰোধী সাম্প্ৰদায়িক অসমীয়া জাতিদংশী কাৰ দৰে ক'লা আইনখন অসমত তেওঁলোকে যেনেকুৱা ধৰণে জাপি দিছে আমাৰ ৰাইজৰ দলে ক্ষমতা লাভ কৰিলে প্ৰথম কামটোৱে হ'ব যে অসমত যাতে কোনো পধ্যেই কাৰ দৰে ক'লা আইন বলপূৰ্বকভাৱে যাতে প্ৰয়োগ কৰিব নোৱাৰে তাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিম সেই কথাবিলাক এতিয়াও চৰ্চা হোৱা নাই পাৰ্টি গঠন হৈছে পাৰ্টিৰ মাজত সেই কথাবিলাক আলোচনা বিলোচনা হ'ব নিশ্চিতভাৱে অসমৰ ৰাইজে অসমত এক ঐক্যবদ্ধ আঞ্চলিক শক্তিশালী দলৰ চৰকাৰ গঠন হোৱাটো বিচাৰিছে গতিকে অন্ততঃ চৰকাৰ গঠন কৰিব পৰাকৈ যিমানখিনি আসনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে অন্ততঃ সেইখিনি আসনত আমাৰ ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা নিশ্চয়কৈ কৰিব ইতিমধ্যে কেইবাটা আঞ্চলিক দল গঠন হৈছে এই ক্ষেত্ৰত প্ৰত্যেকটো আঞ্চলিক দলে ভাগ ভাগ হৈ আছে এই ক্ষেত্ৰত বিজেপি কেনেদৰে প্ৰতিহত কৰিব নিশ্চিতভাৱে আপোনালোকে জানে যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে আমাৰ ৰাজনৈতিক দল আত্মপ্ৰকাশ কৰাৰ আগতে আছু AGYCBৰ নেতৃত্বলৈকে আমি বাৰম্বাৰ আহ্বান জনাইছিলোঁ যে অসমৰ ৰাইজে সঁচা অৰ্থতে এক ঐক্যবদ্ধ আপোচহীন আঞ্চলিক শক্তি বিচাৰিছে গতিকে সকলোৱে একেলগে হৈ আমি ঐক্যবদ্ধ আপোচহীন আঞ্চলিক শক্তি দল আমি জন্ম দিওঁ আহক কিন্তু বিভিন্ন কাৰণত সেইবিলাক কথা সম্ভৱ হৈ নুঠিলে আৰু দেখিছে আমাৰ ৰাইজৰ দল কেৱল আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দল নহয় আমি সকলোৰে লগত আলাপ আলোচনাৰ জৰিয়তে আমাৰ লগত ৭০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন আছে শেহতীয়াভাৱে বীৰ লাচিত সেনা আমাৰ লগত যোগদান কৰিছে সংযুক্ত আঞ্চলিক ৰাজনৈতিক দল যিটো হৈছিলে মাত্ৰ কিছুদিন পূৰ্বে সেই আঞ্চলিক দলখন আমাৰ দলৰ লগত চামিল হৈছে আৰু আশা কৰিছোঁ যিবিলাক বহুতা বিভক্ত হৈ থকা আঞ্চলিক দল আছে সেই সকলোবিলাক আঞ্চলিক দলে সময়ৰ প্ৰয়োজনত অসমৰ ৰাইজে বিচাৰিছে সকলোৱে অন্ততঃ একেখন মঞ্চত উপবিষ্ট হৈ ঐক্যবদ্ধভাৱে জাতিবিদ্বেষী বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে ২০২১ চনৰ নিৰ্বাচনী যুঁজত আমি অৱতীৰ্ণ হ'ব পাৰিম আৰু বিজেপিৰ দৰে সাম্প্ৰদায়িক ফেচিষ্ট আৰু অসমীয়া জাতিবিদ্বেষী দল আৰু চৰকাৰক ২০২১ চনত নিৰ্বাচনী ৰাজনীতিত আমি পৰাভূত কৰিব পাৰিম বুলি আমি আত্মবিশ্বাসী আপুনি কোনটো সমষ্টিৰ পৰা ইলেকশ্যন নহয় দলে এতিয়াও সেইবোৰ সিদ্ধান্ত লোৱা নাই মই এনে জনীয়া সমষ্টিৰ হওঁ গতিকে দলে যদি বিচাৰে আৰু সমষ্টিবাসী ৰাইজে যদি বিচাৰে নিশ্চয়কৈ জনীয় সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে কিন্তু সেই কথাবিলাক এতিয়াও আলোচনা হোৱা নাই চূড়ান্ত হোৱা নাই জনীয়াত UDF আৰু কংগ্ৰেছৰ ভেটি সবল আৰু চেগা সমষ্টিত কংগ্ৰেছৰ ভেটি সবল কি ক'ব স্বাভাৱিকতে নামনি অসমৰ বিভিন্ন আপোনাৰ সমষ্টিত কংগ্ৰেছ আৰু UDFৰ ভেটি সবল সেই কথাটো আমি জানো কিন্তু অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু অসমৰ ৰাইজ বুলি ক'লে আমি নামনি অসমৰ ৰাইজক আমি ধৰিব লাগিব আজি কংগ্ৰেছ আৰু UDFৰ ভেটি সবল বুলি এইকাৰণে কৈ থকা হৈছে অন্য বিকল্প ৰাজনৈতিক দলৰ অভাৱ আজি বিকল্প ৰাজনৈতিক দলৰ অভাৱৰ কাৰণে মানুহ বাধ্য হৈ কিছুমানে কংগ্ৰেছত কৰি আছে কিছুমানে আপোনাৰ UDF দলৰ সৈতে সংযুক্ত হৈ আছে কিন্তু আমি ৰাইজৰ মাজত ঘূৰি দেখিছোঁ যে সকলোৱে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত এক সঁচা অৰ্থত ভাল বিকল্প ৰাজনৈতিক দল বিচাৰিছে আৰু ইতিমধ্যে ৰাইজৰ দল আত্মপ্ৰকাশ কৰাৰ পিছত ৰাইজৰ যিটো প্ৰতিক্ৰিয়া তাৰে পৰা কিন্তু আমি এটা অনুমান কৰি লৈছোঁ যে ৰাইজে কিন্তু অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বতে ৰাইজৰ দলক কিন্তু আদৰি ল'বলৈকে তেওঁলোকে সাজি আছে গতিকে কংগ্ৰেছ আৰু UDFৰ দল আজিৰ তাৰিখত শক্তিশালী হৈ থাকিলেও আমি যেতিয়া কাইলৈ নিৰ্বাচনী ৰাজনীতিৰ যুঁজত অৱতীৰ্ণ হ'ম আমিও যেতিয়া পাৰ্টিৰ সাংগঠনিক কাম কাজ আগবঢ়াই লৈ যাওঁ আমি ভাবোঁ যে আমাৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী হ'ব আৰু আটাইতকৈ ডাঙৰ কথা ৰাইজে বিচাৰিছে এতিয়া ৰাইজৰ যি ইচ্ছা অনুভূতি আকাংক্ষা তাক যদি সঁচাকৈ আমি সন্মান কৰিব পাৰোঁ সেই সন্মান কৰি যদি আগুৱাই যাব নিশ্চয়কৈ ৰাইজে আমাক আদৰি লোৱাৰ সম্ভাৱনা আছে সেই কথা এতিয়াও আলাপ আলোচনা হোৱা নাই নিশ্চয়কৈ দলৰ মাজত আলাপ আলোচনা হ'ব কিন্তু মই যিখিনি কথা ক'ব বিচাৰোঁ সেয়া আচলতে ৰাইজৰ কথা আজি আপোনালোকে দেখিছে যে ৰাইজে কি বিচাৰিছে আমাৰ দলৰ মজিয়াত এই কথা আলোচনা হোৱা নাই দলৰ মজিয়াত এইবিলাক কথা আলোচনা হ'ব সৰ্বসন্মত সিদ্ধান্ত হ'ব কিন্তু এটা কথা ঠিক যে অসমৰ ৰাইজে অখিল গগৈৰ দৰে কেতিয়াও আপোচ নকৰা কেতিয়াও বিক্ৰী নোযোৱা কেতিয়াও মেনেজ নোহোৱা অসমীয়া জাতিটোৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে যেনেকুৱাকৈ আপোচহীনভাৱে সংগ্ৰাম কৰি আছে তেনেকুৱা এক নেতাৰ নেতৃত্বত অসমৰ ৰাইজে কিন্তু সুৰক্ষিত অনুভৱ কৰিব বা আশ্বস্ত অনুভৱ কৰিব সেই কথা কিন্তু আজিৰ তাৰিখত ছ'চিয়েল মিডিয়াৰ যোগেদি যদি ৰাইজৰ মনোভাৱ আপোনালোকে জানিবলৈ যত্ন কৰে সেই কথাটো কিন্তু স্পষ্ট হৈ পৰিছে কাৰণ বিভিন্নজনে যেতিয়া এই কথাটো ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰিব বিচাৰিছে যে 2021 চনৰ নিৰ্বাচনী ৰাজনীতিত
অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে তাতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়া বা অখিল গগৈ ডাঙৰীয়াৰ নাম যেতিয়া থাকে চাব যে তাতে জনমতত কিন্তু অখিল গগৈ ডাঙৰীয়া আটাইতকৈ আগবাঢ়ি আছে ৰাইজৰ দৃষ্টিত গতিকে ৰাইজৰ দলে নিশ্চয়কৈ ৰাইজৰ আৱেগ অনুভূতিক মতামতক নিশ্চয়কৈ গুৰুত্ব প্ৰদান কৰা হ'ব কিন্তু দলৰ মাজত এই সম্পৰ্কে এতিয়াও সিদ্ধান্ত হোৱা নাই